পইচা তুলিছে আৰু জানানে তেহেঁতি বহুত পইচা পাইছে আৰু ক'ত পাইছে জানানে তেহেঁতি আমাৰ গাঁৱৰ নাম ঘৰত আমি তাৰ পৰা পইচাটো উঠাই দিওঁ কৈ মই আছো ন তোৰ লগত মই বৰাটো পুৰাটো নাম ঘূৰিয়া পুৰাটো চাইছোঁ জলদি কৰ বুজিছ এইবোৰ সমাজক ধ্বংসহে কৰিব পবিত্ৰ নামঘৰৰ পৰা এহেঁতৰ পইচাবোৰ চুৰ কৰিবলৈ হাত নকপিলে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেৱক সংগঠনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক গোলাঘাট ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সমাজকৰ্ম বিভাগক ইমান এটা সুন্দৰ সুবিধা কৰি দিয়াৰ বাবে ইমান এটা অপৰচুনিটি দিয়াৰ বাবে আৰু আমি সকলোৱে মিলি আমাক পৰিচালিত কৰিছিলে আমাৰ মেমে পল্লৱী মেমে তেওঁৰ প্ৰচেষ্টাতে আমি নাটকখনি কৰিলোঁ আৰু প্ৰথমতে আমি ক'ব খুজিছোঁ যে অসমত বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত যিহেতু ড্ৰাগছৰ প্ৰকোপটো বৃদ্ধি পাব ধৰিছে গতিকে এইটোৰ পৰা আৰু আমাৰ গোলাঘাটখন মেইনকৈ গোলাঘাটখন যদি ক'বলৈ যাওঁ এতিয়া দ্বিতীয় স্থানত আছে গতিকে গোলাঘাটখন যাতে আমি দ্বিতীয় স্থানৰ পৰা পিছুৱাই আনিব পাৰোঁ তাৰ এক প্ৰচেষ্টা স্বৰূপে আমি বাটৰ নাটকখন কৰিছোঁ যাতে শিক্ষিত হওক বা অশিক্ষিত হওক সকলোৱে যাতে এই নাটকখন উপভোগ কৰি তেওঁলোকে এটা সৰু কিবা এটা হ'লেও যাতে বুজি উঠক যে নিচামুক্ত কৰি তুলিব লাগে সমাজখনক তাৰে এক প্ৰচেষ্টা আৰু আমি সকলোৱে সহযোগিতা কৰিলোঁ আমাৰ সহযোগীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে বহুত ধুনীয়াকৈ নাটকখন কৰিলে মানে এইটো বস্তু দেখুৱালে যে আমাৰ সকলোৰে ওচৰত মানে এটা বিবেক বস্তু বোলা বস্তু এটা থাকে কনচাইন্স যিটোক আমি কওঁ ৰাইট আৰু ৰং আমাৰ ওচৰত সদায় অপশ্যনছ থাকে ভাল আৰু বেয়া আমি কোনটো দিশে যাব বিচাৰোঁ সেইটো আমি নিজেই এটা নিৰ্ণয় কৰিব লাগিব আৰু সেইটো নিৰ্ণয় কৰিবলৈ অকল আপুনি বা মই নহয় গোটেই সমাজখনে মিলি পেলাই মানুহক ল'ৰা ছোৱালীক স্পেচিয়েলি ইউথ আমাৰ যুৱ প্ৰজন্মসকলক আগুৱাই নিবলৈ আৰু সিহঁতক এংগেজ কৰাব লাগিব যেনেকৈ নামঘৰত এতিয়া ভাদ মাহ আহিছে ভাদ মাহত নামঘৰত আমি ইউথক যেতিয়া এংগেজ কৰাম নৱপ্ৰজন্মক এংগেজ কৰাম সেইখন তাহাঁতে সময় নাপাব বেলেগ কামত বিলীন হ'বলৈ হয়নে সেইবাবে মই এই নাটকখনৰ দ্বাৰা এইটো দেখাব বিচাৰিলোঁ যে আমাৰ ওচৰত সদায় দুটা চইচ থাকে আৰু আমি কোনটো চইচ ল'ম তাত সমাজেও তাত এটা প্ৰভাৱ পেলায় ধন্যবাদ নাটক এখন প্ৰস্তুত কৰিলোঁ গোলাঘাট মেইন টাউনতে নাটকখন মই লিখা সকলোৱে হেল্পো কৰিলে মোক আমাৰ বীৰাংগনা সতিসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ মই এগৰাকী ছাত্ৰী আৰু মোৰ লগত ছ'চিয়েল ৱৰ্ক ডিপাৰ্টমেণ্টৰ যোনখিনি ষ্টুডেণ্টছ সকলোৱে হেল্প কৰিলে যদি মই ভুল নহয় আছাম গভৰ্ণমেণ্ট ৰিপৰ্টৰ একৰ্ডিং টু লাইক 2023 আৰু 2024 যোনটো ৰিপৰ্ট আছে অ'ভাৰ লাইক 70+ ড্ৰাগৰ মানে ৰিপৰ্টছ চাইল্ড হেৰি কৰা গৈছে চ' এইটো আমাৰ এটা এৱেৰনেছ টাইপৰ ক্ৰিয়েট কৰা য'ত আমি দুটা ছাইড দেখালোঁ আজি নাটকখনত এটা ভাল এটা বেয়া য'ত মানে মাজত আমাৰ নেৰেশ্যন এটাও হৈছিল মাজত য'ত আমাৰ হাতত সদায় দুটা ৰাস্তা থাকে আমি ভাল দিশে যাওঁ নে বেয়া দিশে যাওঁ সেইটো আমাৰ নিজৰ কথা আৰু যদি আমি নিজে আমাৰ ইনাৰ ছেল্ফে বা আমাৰ নিজৰ ৰিয়েলাইজেশ্যন নহয় আমি কেতিয়াও শুদ্ধ হ'ব নোৱাৰোঁ লাগিলে যিমানেই এৱেৰনেছ ৱৰ্কশ্বপ আমি ক্ৰিয়েট নকৰোঁ কিয় এইটো সদায় আমাৰ ছেল্ফ ৰিয়েলাইজেশ্যন থাকিব লাগে যে আমি কোনটো বাট নিজে চুজ কৰি ল'ম আৰু বহুত ভাল লাগিলে আমাৰ লগত জড়িত বহুতখিনি স্পনচৰশ্বিপছ আছিলে আৰু পশ্চিম সাহিত্য সভাও শাখা সাহিত্যও আমাৰ লগ দিছে বহুত ভাল লাগিলে তেখেতসকলৰ লগতো কাম কৰি আৰু ধন্যবাদ থেংক ইউ